ভালে এইটো APSC কণ্টেক্ট কৰা আসাম আৰবান ইঞ্জিনিয়াৰিং সাৰ্ভিসৰ আন্ডাৰত এইটো হৈছে মানে APSC কণ্টেক্ট কৰিছে পোষ্টটোৰ নাম হ'ল আৰবান টেকনিকেল অফিচাৰ হ'লে বহুত দিনৰ মেহনত মানে আল্লাহে কবুল কৰিছে মা দেউতাও ইমানখিনি মেহনত কৰিছে মোৰ কাৰণে তাৰ কাৰণে মই কাক কেনেকৈ কিমান শুক্ৰিয়া আদায় কৰিলেও শেষ নহয় মানে শেষ নহয় আৰু ফ্ৰেণ্ডবিলাকতো আছে আল্লাহেও মানে চাৰিওফালৰ পৰা মোক বেমাৰ আজাৰৰ পৰা হেফাজত কৰি ৰাখিছে তাৰ কাৰণে আল্লাহকো লাখ লাখ শুক্ৰিয়া মা দেউতাসকলে মোক ইমান বছৰে ধৰি মোক ফাইনেন্সিয়েল প্ৰভাইড কৰিছে ফ্ৰেণ্ডৰ দৰে মোক কিবা যদি অসুবিধা হয় সিহঁতে প্ৰব্লেমৰ কাৰণে সলিউশ্যন দিছে তো সেইখিনি ছাপৰ্টৰ কাৰণে মই বহুতেই সুখী আৰু এইখিনি ছাপৰ্ট পালে মই ভাবোঁ যে সকলোৱে এটা ভাল মানুহ হ'বৰ কাৰণে ট্ৰাই কৰিব আৰু উঠি অহা নৱপ্ৰজন্মক মই এটা কথা ক'ব বিচাৰোঁ যে এনেকুৱা নহয় চাকৰিটোৱে মেইন যি মানুহে যিয়ে কাম কৰক মানে সেইটো হওক বা কোনোবা নাপিতেই হওক বা কোনোবা গাড়ী চলাই হওক এনেকুৱা নহয় সেইবিলাক বেয়া যদি সেইটো কামত যদি ধীৰ স্থিৰভাৱে বহুত ভালকৈ কৰে তেনেহ'লে সেইটোতো বহুত নাম কৰিব পাৰিব বুলি মোৰ দৃঢ় বিশ্বাস কাৰণ পঢ়োঁতে যিমানখিনি মেহনত লাগে সেইখিনি মেহনত মানে পঢ়োঁতে বহুত লাগে আৰু মেহনত সেইখিনি মেহনত যদি চব কামতে যদি কৰা যায় মই ভাবোঁ যে চব মানুহে আগবাঢ়ি যাব আৰু চবে মানে এটা উদাহৰণৰ পাত্ৰ হ'ব মই সেনেকুৱাকৈ ভাবোঁ লং জাৰ্ণি হয় এইটো মানে চাকৰি বা যিকোনো প্ৰিপাৰেশ্যন জাৰ্ণিটো বহুত দীঘল জাৰ্ণি হ'লে এইটো জাৰ্ণিত অকলে চলাটো বহুত মুস্কিল হ'লে মানে কোনোবা ফ্ৰেণ্ড আমাৰ যিবিলাক ফ্ৰেণ্ড আছে কেতিয়াবা মন বেয়া লাগিলে কাৰণ মন বেয়া লাগি থাকিলে কেতিয়াবা সিহঁতক ফোন কৰা যায় এনেকুৱা চিটুৱেশ্যন সিহঁতেও মোক বহুতখিনি উৎসাহ দিয়ে তো সেইটো আৰু আমাৰ গাঁওবাসীটো মই হয়তো লাষ্ট সময়ত মই চিলেক্ট হ'ব পাৰোঁ এইটো মোৰ 5th ইণ্টাৰভিউ আছিল আগতে মই 4টা ইণ্টাৰভিউ দিছিলোঁ যেনেকুৱা ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ আৰু PWDৰ এছিষ্টেণ্ট ইঞ্জিনিয়াৰ তো এনেকুৱা মই 4টা ইণ্টাৰভিউ দিছিলোঁ তো মই যেতিয়া গাঁৱলৈ আহোঁ মানে গুৱাহাটীৰ পৰা এতিয়া মানে চবেই এটা এক্সপেক্টেশ্যন ভাবে আৰু বোলে কিবা এটা কৰি কিনে আহিছে ভালকৈ পঢ়িছে বা চাকৰিটো পাব কেতিয়া পাব তো আৰু যেতিয়া মোৰ সেই ইণ্টাৰভিউবিলাকত হোৱা নাছিল গাঁওবাসীয়েও মোক বহুতখিনি উৎসাহিত কৰিছে আৰু ময়ো যেতিয়া ভাবোঁ যে মই গাঁৱৰ কাৰণে কিবা এটা কৰিব লাগিবই মোৰো সেইটো বস্তুৱে মোক বহুতখিনি আৰু এনকাৰেজ কৰে যে মই এনেকুৱা এটা কাম কৰিম ইনশাআল্লাহ সেইখিনিও বহুতখিনি মোক হেল্প কৰে আৰু মোৰ ভাল লগাৰ কাৰণে মই কোৰাণ শ্বৰীফো মই পঢ়িছিলোঁ মিনিংবিলাকো মই বহুতবাৰ চাইছিলোঁ কম হ'লেওতো 15 বাৰটো মই ইমান বছৰত মই মিনিংটো চাইছোঁ তাৰে এটা চূৰা আছে আলাম নাশৰাহ লাকা সাদৰাক সেইটোৰ মিনিঙে মোক বহুত ইনফ্লুৱেঞ্চ কৰিছে ইমানখিনিয়ে আৰু বৃত্তি হিচাপত বহুত গৌৰৱ অনুভৱ কৰিছোঁ কিন্তু তাতকৈ মই শলাগ ল'ব লাগিব মোৰ ওচৰ চুবুৰীয়া গাঁও সকলোৱে এই ক্ষেত্ৰত সকলোৱে আনন্দ পাইছে আৰু মই ভাবোঁ যে মোৰ ল'ৰাটো এইবাৰ 5 নম্বৰ পিছত ইয়াৰ আগত 4বাৰ APSC পাছ কৰিছিল কিন্তু মই ভাবিছিলোঁ বৰ জটিল বোধহয় নাপাব কিন্তু মই ধন্যবাদ দিবই লাগিব চৰকাৰক যে চৰকাৰে মই আজি বুজি পালোঁ সম্পূৰ্ণ নিখুঁতভাৱে এই কামটো কৰিছে আৰু আজি আমাৰ এই উত্তীৰ্ণই মই ভাবোঁ উঠি অহা সকলো প্ৰজন্মকে উৎসাহ কৰিব